হ্যান্ডলুম এণ্ড টেক্সটাইল ডিপাৰ্টমেণ্ট অৰ্থাৎ বিভাগৰ প্ৰায় বহু বছৰ ধৰি এই অফিচ এনে পঢ়ি আছে আৰু এই অঞ্চলৰ ক'বলৈ গ'লে হাওৰাঘাট আৰু ডিপু এটা পাৰ্ট পৰে এইটো অঞ্চলৰ আমাৰ বিভাগৰ ক'বলৈ গ'লে এইটো চবচে ডাঙৰ এটা অফিচ হয় ইনষ্ট্ৰাক্টৰ অফিচ হয় যিবিলাক ট্ৰেইনাৰ্ছ সেই ট্ৰেইনাৰ্ছসকলৰ কাৰণে আকৌ ইয়াতে ট্ৰেইনিং দিয়ে সেইটো ইয়াৰ এটা অনুষ্ঠান আছে আমাৰ বিভাগৰ কিন্তু আমাৰ ইয়াৰ অফিচ কাৰ্যালয় নাই তাৰপিছতে বাউণ্ডেৰী যিটো আগৰ পুৰণি বাউণ্ডেৰী আছিলে সেইকেইটাও চব বেয়া হৈ গ'ল এতিয়া ইয়াৰ বিভাগৰবিলাকে মোক কৈছে আৰু লোকেল MSc আমাৰ বিজলী মোহন দা লগতে আমাৰ কামৰা কেলিং ডাঙৰীয়া তেওঁলোকে কৈছে যে এই স্কিমটো পুনৰ মানে জীৱিত কৰিবলৈ কাৰণে তেওঁলোকে প্ৰচেষ্টা চলায় যোৱা বছৰ একশ্যন প্লেনত ধৰি বাউণ্ডেৰী ৱালখিনি আমি সম্পূৰ্ণ নিৰ্মাণ কৰা হৈ গৈছে আৰু এবছৰ 2024-25 চনত পুনৰ আমি এই কি ক'ব বিল্ডিং কাৰ্যালয় ভাল এটা কাৰ্যালয় নিৰ্মাণ কৰিবলৈ কাৰণে ইতিমধ্যে ডিপাৰ্টমেণ্টৰ একশ্যন প্লেনৰ অন্তৰ্ভুক্ত কৰা হৈ গৈছে গতিকে আমাৰ অহা 5-6 মাহৰ ভিতৰতে ভাল এটা ইয়াৰ কাৰ্যালয় আমি দেখিবলৈ সক্ষম হ'ম আজি বাউণ্ডেৰী ৱাল আৰু কি আৰু এটা বাউণ্ডেৰী ৱাল গেট ইনগ্ৰেশ্যন তাৰপিছতে এতিয়া আকৌ বিল্ডিংটো নাই অৱস্থা আপোনালোকে দেখিছে একেবাৰে অৱস্থা নাই সেই বিল্ডিঙৰ এবাৰ একশ্যন প্লেনত আমি অন্তৰ্ভুক্ত কৰা হৈ গৈছে এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হ'ব আমাৰ মাননীয় CM ছাৰ এপ্ৰুভ কৰি দিয়াৰ লগে লগে আমি এতিয়া টেণ্ডাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰাম টেণ্ডাৰ হৈ যোৱাৰ লগে লগে ইয়াত বিল্ডিংটো আৰম্ভ কৰিম নমস্কাৰ মই অনুপম শইকীয়া অসমৰ কাৰণে এটা সুন্দৰ খবৰ যে অসমৰ সংবাদ মাধ্যমত আৰু এটি ছেটেলাইট চেনেলে ইতিমধ্যে খোজ পেলাবলৈ লৈছে গতিকে সেই চেনেলটি হৈছে এনি ভাৰত 24 মোৰ অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে এই চেনেলটি আঁকোৱালি ল'ব মৰম দিব তাকেই কামনা কৰিছোঁ থেংক ইউ ছ' মাছ